वेलकम टू यूट्यूब चैनल बंधुসকল অসম চৰকাৰৰ গেট 3 গেট 4 ভেকেন্সি হওক ডিএমইৰ পৰীক্ষা হওক তাৰপিছত ডিএছএ ডিএমই এডব্লিউ এইবোৰ পৰীক্ষা হওক শিক্ষাবৰ পৰীক্ষা হওক সকলো পৰীক্ষা ওএমআৰচিবৰ জৰিয়তে পৰীক্ষাটো অনুষ্ঠিত হ'ব বন্ধুসকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট নিযুক্তি হওক যিকোনো পৰীক্ষা হওক গেট 3 তিনটি স্টেপ গেট 4 তিনটি স্টেপ তাৰপিছত ডিএমইৰ যেটো গেট 3 গেট 4 ভেকেন্সি পৰীক্ষা হ'ব এইটো পৰীক্ষা হওক বন্ধুসকল জানুৱাৰী মাহত হোৱাৰ সম্ভাৱনা আছে ডিএমইৰ পৰীক্ষাটো হওক এইটো হওক তাৰপিছত হেল্থৰ ফলত বৃহৎ নিযুক্তি আৰু হ'ব শিক্ষা বিভাগত 2000 প্লাস পদ মুকলি হৈ গ'ল বন্ধুসকল মই আপোনাক দুদিন আগতে জনাইছিল যে শিক্ষা বিভাগত পদ মুকলি হ'ব এই ডিসেম্বৰ মাহটো থাকোতে পদ মুকলি হ'ব সঁচাকৈ হাতনে ডিসেম্বৰ মাহ থাকোতে পদবোৰ মুকলি হ'ল বন্ধুসকল আসাম ডাইৰেক্ট যিকোনো পৰীক্ষা হওক সকলো পৰীক্ষাটো ওএমআৰচিবৰ জৰিয়তে পৰীক্ষা হ'ব বন্ধুসকল পৰীক্ষাটো পাছ কৰিলেহে চাকৰি পাব পাৰিব আৰু সকলোৱে এপ্লাই কৰে পৰীক্ষা পাছ কৰিবলৈ আৰু প্ৰিপাৰেচন কৰে বা পঢ়া শুনা কৰে পৰীক্ষাত পাছ কৰিবলৈ সেইবাবে কৈছো পৰীক্ষাত পাছ কৰিলেহে আপোনালোকে হাততে চাকৰিৰ বাবে আবেদন কৰে চাকৰি যিসকলে পায় তেওঁলোকে পৰীক্ষাত পাছ কৰিব বা ৰিটেন এক্সাম পাছ কৰাৰ পিছতে ভাইভা টেষ্টত যাব পাৰিব প্ৰথমতে ৰিটেন এক্সাম পাছ কৰিব লাগিব তাৰপিছত ভাইভা টেষ্টত যাব লাগিব আৰু ৰিটেন এক্সাম পাছ কৰিব লাগিব প্ৰথম কথাটো হৈছে তেওঁলোকে পৰীক্ষাটো ক'ত দিব অফলাইনত দিব না অনলাইনত দিব না কি পষ্টত হ'ব পৰীক্ষাটো কি পষ্টত দিয়া হয় বন্ধুসকল এটো জনাটো বহুত প্ৰয়োজনীয় আৰু যিসকলে প্ৰথমবাৰ পৰীক্ষা দিব তেওঁলোকে বহুত ইম্পৰ্টেন্ট হ'ব ভিডিওটো আপোনালোকে ভিডিওটো অনলাইন শেয়াৰ কৰিবলৈ অনুৰোধ জনালো হাত জোৰ কৰি আৰু যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি দিব কাৰণ ইতিমধ্যে 8500 সাবস্ক্ৰাইব কমপ্লিট হৈ গৈছে বন্ধুসকল আপোনালোকৰ মৰম আশীৰ্বাদ ধন্যবাদ জ্ঞাপন কৰিছো ইমান সাপোৰ্ট মৰম আশীৰ্বাদ জনাইছে সকলোক ধন্যবাদ জ্ঞাপন কৰিছো কেৱল ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় বন্ধুসকল এই গেট 3 গেট 4 ভেকেন্সিৰ ওএমআৰচিবৰ জৰিয়তে পৰীক্ষাটো অনুষ্ঠিত হ'ব 100% আৰু ওএমআৰচিপ অফলাইনত পৰীক্ষা হ'ব ওএমআৰচিপখন ফিলআপ কৰোতে বহুত সাৱধান ওএমআৰচিপখন ফিলআপ কৰোতে যদি ভুল কৰে তেনে ৰিজাল্ট কিন্তু কোনো এটা পদতে ৰিজাল্ট নাহে ডিএমইৰ গেট 3 গেট 4 পদে হওক হেলথৰ পৰীক্ষা হওক আসাম ডাইৰেক্ট কোনো পৰীক্ষাৰ ৰিজাল্ট হওক তাৰপিছত শিক্ষা বিভাগৰ ৰিজাল্ট হওক কোনো এটা পদৰ ৰিজাল্ট নাহে যদি কেৱল ওএমআৰচিপখন অলপমান ভুল কৰে বন্ধুসকল ওএমআৰচিপত প্ৰথমতে আপোনালোকৰ ওএমআৰচিপত যিবোৰ সাধাৰণতে কোৱেশ্চন আনসাৰ আছে তে উত্তৰসমূহ আছে এনসাৰসমূহ আছে তাতে ভুল কৰিলে কোনো ৰিজাল্ট আহিব বন্ধুসকল 100% ৰিজাল্ট আহিব কিন্তু ওএমআৰচিপত যেতিয়া আপোনালোকৰ সাধাৰণতে কোৱেশ্চন পেপাৰৰ ওপৰ ক্ৰমিক নম্বৰটো বহাব লাগে ৰোল এডমিট কাৰ্ড ৰোল নম্বৰ বহাব লাগিব নিজৰ নামটো লিখিব লাগিব ডেট অফ বাৰ্থ লিখিব লাগিব আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাব লাগিব এই পাঁচটা স্টেপ যেতিয়া বহাব লাগিব সন্মুখত বন্ধুসকল পেপাৰৰ সন্মুখত হওক বা কোৱেশ্চন আনসাৰ সন্মুখত হওক কোৱেশ্চন আনসাৰবোৰ সকলোবোৰ ঘূৰাই লয় সকলো গমে পায় এই পাঁচটা স্টেপত যদি আপোনালোকে কিবা কাৰণে এটা সংখ্যা ভুল কৰে ডাইৰেক্ট ৰিজাল্ট নাহে মই ডাইৰেক্ট কৈছো যোৱা বছৰ বহুতে তেনেকুৱা হৈছিল যে ওএমআৰচিপখন ভুল কৰাৰ বাবে বহুত ৰিজাল্ট নাহিল বন্ধুসকল আৰু ওএমআৰচিপৰ ভুলৰ বাবে বহুত কান্দিব লগাইছিল পৰীক্ষাৰ পৰা বাহিৰ কিনে হৈ কিনেও কান্দিব লগাইছিল বেলেগ বহুতে স্যাৰ বাইদেউ সকলে বহুতে নাজানে বন্ধুসকল ওএমআৰচিপ কেনেকৈ কি কৰিব লাগে আৰু বহুতে ইতিমধ্যে যোৱা বছৰ এটা ঘটনা হৈছিল যে স্যাৰ বাইদেউ সাৰে হাদিনতে গাৰ্ড মাস্টাৰে ভুল কৰি দিয়াৰ পিছত ওএমআৰচিপখন ভুল হৈ গ'ল বহুত কেইটাৰ ভুল হৈ গ'ল ভুল হোৱাৰ পিছত প্ৰথম পৰীক্ষা চাল বহুত কেইটাৰ এটা এজনৰ ভুল কৰি দিয়াৰ পিছত গোটেইটা তেনেকৈ মাৰিছে আৰু গোটেইটা ভুল হৈ গ'ল ওএমআৰচিপখন এটাৰ ৰিজাল্ট মুকলি নহয় হোৱা নাই মোৰ মতে সাধাৰণতে আৰু বহুতে কান্দিব লগা হৈছিল পৰীক্ষাৰ পৰা বাহিৰ শুনে সেইবাবে কৈছো কন্দাৰ আগতে মই সাধাৰণতে এইটো ভিডিও চাব আৰু সেইবাবে কৈছো ভিডিওটো অনলাইন শেয়াৰ কৰি দিব ওএমআৰচিপখন বহুত গুৰুত্বপূৰ্ণ ওএমআৰচিপখন সাধাৰণতে নিজৰ এডমিট কাৰ্ডৰ ৰোল নম্বৰটো নিজৰ নামটো আৰু আধাৰ কাৰ্ডৰ যেটো 12টা নম্বৰ থাকে হেতু নাম্বাৰটো ডেট অফ বাৰ্থটো আৰু আপোনালোকৰ নিজৰ নামটো বহুত ভালকে সাধাৰণতে কৰিব আৰু কোৱেশ্চন বেংকৰ ওপৰত ক্ৰমিক নম্বৰ আৰু এই বেংকৰ ক্ৰমিক নম্বৰটো ভালকে ফিলআপ কৰিব বন্ধুসকল সকলো হাত জোৰ কৰি গৈছো ঘৰতে প্ৰেক্টিস কৰক আৰু ওএমআৰচিপ ক্ৰম গুগলত যাই কিনে ওএমআৰচিপখন ডাউনলোড কৰি বা আপুনি নিজে চাব পাৰিব কি প্ৰস্তুত কৰা হয় বা মোৰ ভিডিও চাব পাৰিব মোৰ ভিডিওৰ ভিতৰত আছে মোৰ চেনেলটোৰ ভিতৰত আছে মাৰি দিলে হল বন্ধুসকল সকলো ভালকে বুজাই দিছো বন্ধুসকল ওএমআৰচিপ কেনেকৈ ফিলআপ কৰিব লাগে বন্ধুসকল এইবোৰ কৈছো ভিডিওটো অনগণক শেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওএমআৰচিপৰ ওপৰত বহুত গুৰুত্বপূৰ্ণ পৰীক্ষাত পাছ কৰিবলৈ হলে এই পৰীক্ষাটো গুৰুত্বপূৰ্ণ বা আসাম ডাইৰেক্ট আগন্তুক যে পৰীক্ষা হ'ব সকলো পৰীক্ষাটো গেট 3 গেট 4 ভেকেন্সি পৰীক্ষাটো ভাগ অনুষ্ঠিত হ'ব প্ৰতিটো পৰীক্ষা ওএমআৰচিপৰ জৰিয়তে হ'ব ডিএমইৰ পৰীক্ষা ওএমআৰচিপৰ জৰিয়তে হ'ব শিক্ষা 10000 পদ মুকলি ওএমআৰচিপৰ জৰিয়তে হ'ব তাৰ পিছত আপোনালোকৰ অসম চৰকাৰে নতুনকৈ আৰু পদ মুকলি সকলোবোৰ ওএমআৰচিপৰ জৰিয়তে পৰীক্ষাটো অনুষ্ঠিত হ'ব অসম পুলিচৰ পৰীক্ষা ওএমআৰচিপৰ জৰিয়তে হ'ব সকলো পৰীক্ষাৰ বাবে আপোনালোকে প্ৰিপাৰেচন কৰক ভালকে সকলো ভিডিওটো শেয়াৰ কৰি দিয়ক লাইক এটা কৰি দিব আৰু ভিডিওটো শেয়াৰ কৰিবলৈ অনুৰোধ জনালো আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালো